সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰো। আপোনালোকৰ দিনটো মংগলময় হওক, মই সেইখিনি আপোনালোকক কয়ে ভিডিঅ'বিলাকত আপোনালোকক প্ৰায় দিনটো আপোনালোকৰ ভালে যাওক সেইটো কামনা কৰিছো। আজি হৈছে 6 জুন ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, কেশৱ মহন্তৰ মন্ত্ৰীত্বক লৈ মই সুখী। অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে, তেওঁ যি মন্ত্ৰীত্ব লাভ কৰিছে ইয়াক লৈ মই সুখী। আৰু আমি সকলোৱে বিশেষকৈ মন্ত্ৰী হোৱা নোহোৱা এইখিনি আমাৰ বিশেষ আমাৰ এই যি তেওঁলোকে দিছে দায়িত্ব সেইখিনি আমি সুচাৰুৰূপে পালন কৰিম, সেইটো আমাৰ সেইখিনি কৰ্তব্যই। কিন্তু এই যে মন্ত্ৰী পালোঁ বা নেপালোঁ ইয়াত কোনো ধৰণৰ আমাৰ আক্ষেপ নাই। যিসকলে পাইছে নাপাইছে আমি সকলো NDA 102জন আমি সকলোৱে একেলগে একত্ৰিত হৈ ৰাইজৰ হকে ৰাইজৰ বাবে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ এই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰাৰ বাবে আমি কি কৰিম, এই 5 বছৰ আগন্তুক সময়ত সকলোখিনি আমি কাম কৰিবলৈ চেষ্টা কৰিম। এতিয়া এই মন্তব্য জনাইছে অতুল বৰা ডাঙৰীয়া। আৰু আগন্তুক সময়ত দেখা যাব কেনেদৰে কোনসমূহ প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে সেইখিনি প্ৰতিশ্ৰুতি পূৰণ কিদৰে কৰে। তো সেইবিলাকে ৰাইজৰ যিসমূহ প্ৰতিশ্ৰুতি আছে, ৰাইজৰ যিসমূহ অসুবিধা আছে সেইখিনি যাতে সকলোৱে পূৰ কৰে সেইখিনি বিচাৰিম আমি সকলোৱে। তো সেয়া প্ৰথমটো খবৰ। দ্বিতীয়টো খবৰ যদি চাওঁ, মন্ত্ৰী বিশ্বজিৎ দৈমাৰীক লৈ সৰব ৰিপুণ বৰা ডাঙৰীয়া। এতিয়া ৰিপুণ বৰা ডাঙৰীয়াই মন্ত্ৰী বিশ্বজিৎ দৈমাৰীক লৈ সৰব হৈ উঠিছে। বিশ্বজিৎ দৈমাৰীক মন্ত্ৰিত্ব দিয়াৰ পাছতে তেওঁ সেইখিনি কৈছে যে এই কেইদিনমানৰ আগত যি বিধানসভাত যি কেলেংকাৰী বা এই যি কথাসমূহ ওলাই আছিলে এইদৰে তেওঁক সেইখিনি মন্ত্ৰিত্ব এতিয়া দিলে। তো এই বিভিন্ন ধৰণৰ যিসমূহ ঘটনা বা এই যিসমূহ কথা এইখিনিক লৈ ৰিপুণ বৰা ডাঙৰীয়াই কটাক্ষ কৰা দেখা গৈছে আৰু বিভিন্ন ধৰণৰ মন্তব্য তেওঁ আগবঢ়াইছে। নেক্সটটো খবৰ যদি চাওঁ, দুৰ্নীতি আৰু বনিয়া প্ৰীতিয়ে যে বিজেপি NDAত আছে সেয়াই ইতিমধ্যে প্ৰমাণ হৈ গৈছে। এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে যিহেতু এতিয়া মন্ত্ৰিত্ব দিয়া নিদিয়া, মন্ত্ৰিত্ব কোনসকলে পালে, মন্ত্ৰিত্ব কাক দিলে, এইখিনিক লৈ এতিয়া যদি আমি চাওঁ তেনেহ'লে চাৰিওফালে চিন্তা বা সেইখিনি তেওঁলোকে নিশ্চয় চৰ্চা কৰিছে। আৰু এতিয়া কথাটো হ'ল কি, এতিয়া এই যি মন্ত্ৰিত্ব লাভ কৰিলে, মন্ত্ৰিত্ব বিভিন্নজনে লাভ কৰিলে, যিসকলে লাভ কৰিব নালাগিছিল বুলি ভাবিছিলে বা তেওঁলোকে সেইখিনি যি এটা বিতৰ্কৰ মাজত সোমাই পৰিছিলে তেওঁলোকক সেইখিনি দিয়াক লৈ এতিয়া কৈছে যে এইখিনি দুৰ্নীতি আৰু বনিয়া প্ৰীতিয়ে বিজেপি NDAত আছে আৰু সেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে। এনেদৰে মন্তব্য কৰা দেখা গৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি চাওঁ, ধনদাবী গোচৰত গ্ৰেপ্তাৰ অগপ নেতা ছাদ্দাম হুছেইন। এতিয়া ছাদ্দাম হুছেইনক তেওঁ গ্ৰেপ্তাৰ কৰিছে ধনদাবী গোচৰত। তো সেইখিনি তেওঁ সেইখিনি গম পোৱা গৈছে, প্ৰমাণ পোৱা গৈছে। প্ৰমাণ পোৱাৰ পাছত এতিয়া তেওঁক সেইখিনি গ্ৰেপ্তাৰ কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এটা মন্তব্য কৰিছে যে এই যি মন্ত্ৰিত্ব পালোঁ এটা ভাল অনুভৱ সকলোৰে হ'ব, সেইটো স্বাভাৱিক, মোৰো হৈছে এইখিনি। এতিয়া কথাটো হ'ল যে আগন্তুক সময়ত আমি অসমৰ ৰাইজৰ হৈ কিদৰে কাম কৰিব পাৰোঁ, অসমৰ ৰাইজৰ হৈ কেনেদৰে কাম কৰিব পাৰোঁ, কিদৰে কাম কৰিব পাৰোঁ, ৰাইজে কিদৰে বিচাৰিছে সেইখিনি আমি কেনেদৰে পূৰ কৰিব পাৰোঁ, এয়াই আমাৰ লক্ষ্য। একেলগে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি সকলোখিনিয়ে একেলগে কাম কৰি যাবলৈ চেষ্টা কৰিম। আৰু বিশেষ মোৰ এতিয়া এইটো নহয় যে মই মন্ত্ৰিত্ব লাভ কৰিছোঁ মোৰ বহুত বেছি মই নিজক লৈ গৌৰৱ কৰিছোঁ, এইটো কথা নহয়। তো আগন্তুক সময়তে সেইখিনি আমি কেনেদৰে ৰাইজৰ হৈ কাম কৰিব পাৰোঁ সেইটোৱে আমাৰ চিন্তা। আৰু বিশেষকৈ সকলোৱে হ'ব, সেইটো স্বাভাৱিক যে অনুভৱটো অলপ মোৰ ভাল লাগিছে। এনেদৰে মন্তব্য কৰিছে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই। নেক্সটটো খবৰ যদি চাওঁ, গুৱাহাটী ব্যৱসায়িক প্ৰতিষ্ঠানত GSTৰ অভিযান। তো এতিয়া আজি দেখা গ'ল এইখিনি তেওঁলোকে বিভিন্ন অনুষ্ঠানত এইখিনি অভিযান চলাইছে। GST যি তেওঁলোকে কৰ দিব লাগে এইখিনিক লৈ বিভিন্ন ধৰণৰ তথ্য আহি পৰাৰ পাছত তেওঁলোকে সেইখিনি দিয়া নাই। আৰু ইয়াক লৈ গুৱাহাটী ব্যৱসায় প্ৰতিষ্ঠানত GST বিভাগে অভিযান চলোৱা দেখা গৈছে। আৰু এইখিনিক বহু অনুষ্ঠানত তেনেদৰে তেওঁলোকে অভিযান চলোৱা দেখা গৈছে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, উচ্ছেদক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে সেইখিনি নিৰ্বাচনৰ পূৰ্বতে আৰু নিৰ্বাচনৰ পাছত ফলাফল এতিয়া ঘোষণা কৰিলে। চৰকাৰ গঠন কৰাৰ পাছতে এতিয়া কিছু ঠাইত এতিয়া কি হৈছে, উচ্ছেদ চলিছে। আৰু উচ্ছেদ চলিয়ে থাকিব যেতিয়ালৈকে এই যি অবৈধভাৱে যিসকলে তেনেদৰে তেওঁলোকে দখল কৰি আছে এইসমূহ যেতিয়ালৈকে
যেতিয়ালৈকে এইখিনি আমি কি উচ্ছেদ কৰিব পৰা নাযায় তেতিয়ালৈকে এইখিনি উচ্ছেদ চলি থাকিব উচ্ছেদ কৰিমে যোৱা সময়ত আমি কিমান কৰিলোঁ 1.5 লাখ বিঘা ভূমি মাটিত উচ্ছেদ কৰিলোঁ আৰু এতিয়া আগন্তুক সময়ত প্ৰায় আমি 4 পৰা 5 লাখ বিঘা ভূমি উচ্ছেদ কৰিবলৈ গৈ আছোঁ আৰু এইখিনি যেতিয়ালৈকে নহ'ব আমি সেইখিনি কৰি গৈয়ে থাকিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে সেইখিনি আপোনালোকক জনাইছে বা আপোনালোকে সেইখিনি গম পাই আছে নেক্সট খবৰ যদি চাওঁ চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকে বহুত বেছি ভাল খবৰ অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ গৈ আছে চৰকাৰী ঘৰৰ ক্ষেত্ৰত অতি সোনকালে আপোনালোকৰ বাবে আহিব যিসকলে জিঅ'টেক কৰাৰ পাছত লিষ্টত নাম আহিছিলে তেওঁলোকৰ বাবে অতি সোনকালে এই যি চৰকাৰী ঘৰ আপোনালোকে অতি সোনকালে পাব আৰু সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ যদি চাওঁ তেনেহ'লে আপোনালোকে এতিয়া যদি ৰন্ধন গেছৰ ক্ষেত্ৰত আপোনালোকে যদি চাই তেনেহ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব আধাৰ লিংক যদি আপোনালোকে বায়'মেট্ৰিক ফিংগাৰ দি আধাৰ লিংক কৰা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে কৰি ল'ব লাগিব এইখিনি ক্ষেত্ৰত এতিয়া চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিছে অতি সোনকালে আপোনালোকে সেইখিনি কৰিবই লাগিব এইটো আপোনালোকে কৰাটো বাধ্যতামূলক আৰু আধাৰটো আপোনালোকৰ লিংক কৰাৰ লগে লগে কোনটো আপোনালোকৰ সুবিধা হয় যি আপোনালোকৰ ধৰি লওক ছাবচিডিটো আপোনালোকৰ একাউণ্টত সোমাব আৰু তেতিয়া সেইকাৰণে সেই আপোনালোকে গমে পাইছে এই সকলোখিনি আপোনালোকে কৰি ল'ব নেক্সট খবৰ যদি চাওঁ PM কিষাণৰ 23 নম্বৰ কিস্তি কেতিয়ালৈ দিব কি কৰিব লাগিব এইখিনি প্ৰসংগত আপোনালোকে বহুতে সুধি আছিলে আৰু এতিয়া কৃষক পঞ্জীয়নটো কৰিব পাৰিনে এতিয়া কৃষকৰ নতুনকৈ আবেদন হৈ আছে নেকি এতিয়া প্ৰথম কথা আপোনালোকে কৃষকৰ আবেদন কৰিবৰ বাবে কি আপোনালোকে লাগে সেইটো আপোনালোকে প্ৰশ্ন কৰি আছিলে যে আপোনালোকৰ সকলো ডকুমেণ্টখিনি লাগিব ডকুমেণ্ট মানে আপোনালোকৰ যি মাটি বিশেষকৈ মাটি জাবামাটিৰ নাম থাকিব লাগিব তেতিয়া আপোনালোকে কৃষকৰ আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে সেইখিনি আপোনালোকৰ কৃষকৰ সেইখিনি আবেদন কৰিবলৈ নাই তেনেহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব সেইখিনি আবেদন যেতিয়া যিকোনো মুহূৰ্তত আপোনালোকে সেইখিনি কৰিব পাৰিব যেতিয়া নেকি এইখিনি আবেদন কৰিবলৈ মুকলি কৰি দিব আৰু এতিয়া ইয়াৰ সমান্তৰালকৈ আপোনালোকৰ 23 নম্বৰ কিস্তি পাবৰ বাবে নিজৰ এলিজিবিলিটি ষ্টেটাছটো চেক কৰি ল'ব আপোনালোকৰ ঠিক হৈ আছেনে নাই যদি আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছ ঠিক হৈ থকা নাই তেনেহ'লে EKYC লেণ্ড চিডিং আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ আপোনালোকে অতি সোনকালে ঠিক কৰি ল'ব নহ'লে আপোনালোকে সময়ত আপোনালোকৰ বহুতখিনি অসুবিধা হ'ব নেক্সট খবৰ যদি চাওঁ আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যিহেতু প্ৰায় 10 লাখ যুৱক যুৱতীক সেইখিনি সামৰি লোৱাৰ কথা কৈ আছিলে এতিয়া কি হ'ব কি নহ'ব এইখিনি ৰেজিষ্ট্ৰেশ্যন কেতিয়ালৈ হ'ব এইখিনি আপোনালোকে বহুতভাগে সুধি আছিলে আগন্তুক সময়ত সকলোখিনি কথা খবৰ আহিব নিশ্চয় আপোনালোকক জনাম আহিলে আৰু এটা কথা আপোনালোকে অতি সোনকালে নিজৰ যিসমূহ ডকুমেণ্ট আছে ডকুমেণ্টসমূহ আপোনালোকে সাজু কৰি ৰাখক নহ'লে আপোনালোকে আগন্তুক সময়ত কি হ'ব ডকুমেণ্টসমূহ আপোনালোকৰ অসুবিধা হ'ব তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আবেদন আহিব তেতিয়া সেইখিনি আপোনালোকৰ খেলিমেলি হ'ব সকলোখিনি আপোনালোকে ডকুমেণ্ট সাজু কৰি ৰাখক তো বাৰু যি কি নহওক আজি 6 জুনৰ ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে